নমস্কাৰ মাই নিজৰ দৰ্শকসকলক পুনৰবাৰ স্বাগতম জনাইছো ষ্টুডিঅত মই অখিম কুমাৰ ডেকা ষ্টুডিঅত মই ইছিম আৰু আজি দিনটোৰ যেটো এক চৰ্চিত বিষয় সেই বিষয়টো হ'ল যে অসমত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব ইয়াক লৈ ব্যাপক চৰ্চা বৰ্তমানো চলি আছে আৰু আমি পুনে পুনে যাম আমাৰ সতীৰ্থ সাংবাদিক দিল্লীত উপস্থিত আছে আমি তেওঁৰ ওচৰলৈকে যাম কিছু সময় পিছতে আৰু যেহেতু ৰাতিপুৱাৰ ভাগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাওনা হৈছে পুনে পুনে দিল্লীলৈ আৰু দিল্লীত যি জেপি নাড্ডা আছে জেপি নাড্ডাৰ বাসগৃহত ৰুদ্ধধাৰ বৈঠক ইতিমধ্যে সমাপ্ত হৈছে তৃতীয় লানিৰ বৈঠক আৰম্ভ হৈছে আমি এই সমগ্ৰ বিষয়টোৰ লগত আমি আলোচনা কৰি মোৰ হৈতে সহযোগী সাংবাদিক ইছিম আছে ইছিম ডাঙৰীয়াৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম কিন্তু পুনে পুনে যেহেতু জেপি নাড্ডাৰ বাসগৃহত এক ৰুদ্ধধাৰ বৈঠক ইতিমধ্যে সমাপ্ত হৈছে গতিকে আমি এই ক্ষেত্ৰত আমাৰ যি দিল্লীৰ সংবাদদাতা ৰীমা শৰ্মা আমি পুনে পুনে ৰীমা শৰ্মাৰ ওচৰলৈ যাব বিচাৰিছো ৰীমা আপুনি শুনি আছে নিশ্চয় হয় হয় কওকহিম হয় হয় গতিকে যেহেতু ৰুদ্ধধাৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে তৃতীয় লানি বৈঠক যেহেতু আৰম্ভ হৈছে গতিকে কেনেকুৱা তাত কি আপুনি কি ক'ব আপুনি এই সন্দৰ্ভত হয় এখন যেহেতু 2 তাৰিখে ৰিজাল্ট ওলোৱাৰ পিছত ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ পিছত বাকি 5খন ৰাজ্যৰ ভিতৰত 4খনতে মন্ত্ৰীসভা হৈ গ'ল চৰকাৰ গঠন হ'ল কিন্তু অকল অসমত বাকি থাকিল অসমত বাকি থকাৰ মুখ্য কাৰণটো হ'ল এবাৰ মুখ্যমন্ত্ৰীৰ পদটোলৈ টনাজোৰা মানে এতিয়া হিমন্তক তেওঁ চিএমৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী আৰু তেওঁ প্ৰাৰ্থিত্ব বুলি তেওঁ বোধগম্য কৰি লৈছে এইটো আণ্ডাৰষ্টুড আগৰ পৰা এইবাৰ নিৰ্বাচনত দেখা গৈছিল যে যোৱাবাৰ যেনেকে আগৰবাৰ নিৰ্বাচন মোদী ঢৌ বা সৰ্বানন্দ সোণোৱালৰ ঢৌ আছিলে কিন্তু এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হৈছে হিমন্ত ঢৌত এইবাৰ বিজেপিয়ে ক'ব গ'লে যিটো আমি দেখা পালো ইয়াক লৈ ৰীমা বিপাঙত পৰিছে নেকি ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰ বিপাঙত পৰিছে নেকি ৰীমা কি ক'ব এই ক্ষেত্ৰত এইবাৰ কেন্দ্ৰীয় চৰকাৰ বিশেষকৈ কেন্দ্ৰীয় বিজেপিৰ সমস্ত দল নেতাসকল এতিয়া বিপাঙত পৰিছে তেওঁলোকে হিমন্তকো এৰিব নোৱাৰে আৰু সৰ্বানন্দ সোণোৱালকো তেওঁলোকে ডিগ্ৰেড কৰিব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে কোনো ধৰণৰ নেতিবাচক বিষয় নাই তেওঁ নিকা পৰিষ্কাৰ এখন ছবি তেওঁ দেখা গৈছে যোৱা 5 বছৰৰ কাৰ্যকালত যদিও তেওঁৰ বিৰুদ্ধে জনসমাজত বা এইবোৰ ইছ্যুলৈ তেওঁক চৰ্চিত কৰিছিলে কিন্তু তেওঁৰ ব্যক্তিগত হিচাপে কোনো ধৰণৰ তেনেকুৱা ধৰক অভিযোগ নাই তেওঁ গুৰুত্বপূৰ্ণ কোনো অভিযোগ নাই তেওঁৰ বিৰুদ্ধে এনে ক্ষেত্ৰত কেন্দ্ৰ নেতৃবৃন্দ এতিয়া সৰ্বানন্দ সোণোৱালকো তেওঁলোকে ডিগ্ৰেড কৰিব বিচৰা নাই মানে কোনো লুফলছ নাই আৰু আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি তেওঁৰ পটেনচিয়েলিটি যিখিনি ৰোল তেওঁলোকে সেইখিনিও ডিনাই কৰিব পৰা নাই এনেকুৱা ক্ষেত্ৰত তেওঁলোকে আজিৰ ৰাতিপুৱা প্ৰথমখন বৈঠকে হিমন্ত বিশ্ব শৰ্মাৰ লগত কেন্দ্ৰীয় নেতৃবৃন্দে জেপি নাড্ডাৰ বাসভৱনত অনুষ্ঠিত কৰে ৰাতিপুৱা প্ৰায় 1 ঘণ্টা সময় মিটিং হয় এই উক্ত মিটিংখনত সভাপতি জেপি নাড্ডাৰ উপৰিও BL সন্তোষ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত আছিলে দিগ্গজ নেতা এইসকল তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক জানিব পৰা মতে তেওঁলোকে বুজাব চেষ্টা কৰিছে যাতে এইবাৰলৈ তেওঁলোকে এই বিষয়টোত তেওঁলোকে এৰি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আগবঢ়াই দিয়ে নাইবা তেওঁ ডেপুটি চিফ মিনিষ্টাৰ হিচাপে তেওঁ পদ গ্ৰহণ কৰে তেওঁক সন্তুষ্ট কৰিবলৈ তেওঁক বুজাবলৈ তেওঁলোকে সকলোৱে চেষ্টা কৰিছে যদিও কিমান দূৰ হিমন্ত বিশ্ব শৰ্মা কিমান দূৰ কনভিন্স হৈছে কিমান দূৰ তেওঁ আগ্ৰহী তেওঁলোকৰ লগত একমত হ'বলৈ সেই বিষয়ে এতিয়ালৈকে জানিব পৰা নাই তেওঁ বডি লেংগুৱেজতো তেনেধৰণৰ কোনো প্ৰকাশ পোৱা নগ'ল ওলাই আহোঁতে কাৰণ হিমন্ত বিশ্ব শৰ্মা এক চতুৰ ৰাজনীতি তেওঁ ভাৱধাৰা তেনেকুৱা ধৰণৰ কোনো বহিঃপ্ৰকাশ নেদেখুৱালে তেওঁ বাহিৰত আমি ৰৈ থকা সাংবাদিকসকলক আনহাতে হিমন্ত বিশ্ব শৰ্মা ওলাই অহাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত দ্বিতীয় লানি বৈঠক আৰম্ভ হৈছে সেই একে 3জন কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আৰু তেওঁলোকে হয়তো এতিয়া যিটো আণ্ডাৰষ্টুড সৰ্বানন্দ সোণোৱালকো হয়তো পাকে প্ৰকাৰে চেষ্টা কৰিছে বুজাব যে হিমন্ত বিশ্ব শৰ্মা চান্সটো দিয়া যায় পাৰে নেকি এনেকুৱা ধৰণৰ এটা বিপাঙত পৰিছে এতিয়াও স্পষ্ট হোৱা নাই পৰিষ্কাৰ হোৱা নাই এইটো বোধগম্য হয়
2012 চনত যেতিয়া কংগ্ৰেছ দলত হিমন্ত বিশ্ব শৰ্মা আছিলে সেইখিনি সময়তো এটা পাৱাৰৰ কাৰণে এটা টনা আজোৰা লাগি পিছলৈ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ফালৈ কাটি আহি বিজেপি দলত যোগদান কৰিছিলে আজি বিজেপি দলতো তেওঁ একেধৰণৰ পৰিৱেশ এটাৰ আজি যেন সৃষ্টি হৈছে তেনেকুৱা ধৰণৰ এটা এখন ছবি ওলাই আহিছে যে একেই মুখ্যমন্ত্ৰী পদৰ কাৰণে টনা আজোৰা আৰু এটা কথা আমি এই বিষয়ত আমি ক'ব পাৰি যে হিমন্ত বিশ্ব শৰ্মাৰ পটেনচিয়েলিটি আছে তেওঁ ডিজাৰ্ভ কৰে মুখ্যমন্ত্ৰীৰ পদটো হয়তো আজি যিখিনি তেওঁ বিজেপি দলৰ সৌ সিদিনা আহিয়ে যিটো বিজেপি দলক তেওঁ লৈ গৈছে যিটো এটা উচ্চতালৈ লৈ গৈছে সেই দৃষ্টিকোণলৈ চাই হয়তো হিমন্ত বিশ্ব শৰ্মাই এই পদটো ডিজাৰ্ভ কৰে মুখ্যমন্ত্ৰী পদটো ডিজাৰ্ভ কৰে কিন্তু আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ডিনাই কৰিব নোৱাৰি যে তেওঁৰো কোনো ধৰণৰ নেতিবাচক তেওঁৰ কোনো ধৰণৰ লুফলছ নাই বা তেওঁ কোনো অভিযোগ নাই তেওঁৰ বিৰুদ্ধে যে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা ডিগ্ৰেড কৰে আৰু আজি এতিয়া দ্বিতীয় লানি বৈঠক তেওঁ ৰুদ্ধদ্বাৰ বৈঠকখন চলি আছে জে পি নাড্ডাৰ বাসভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছতে হয়তো ইয়াৰ পিছত আৰু কেইবালানিও হয়তো মিটিং বৈঠক অনুষ্ঠিত হ'ব গতিকে ইয়াৰ ক'ত সেয়া সময়ে ক'ব আজি সন্ধিয়ালৈ হয়তো এখন পৰিষ্কাৰ ছবি ওলাই আহিব পাৰে বুলি সম্ভাৱনা আছে আহিব পাৰে বুলি আমি ভাবি লৈছো কাৰণ ইতিমধ্যে বহুত পলম হৈ গৈছে বাকীখন ৰাজ্যত চৰকাৰ গঠন হৈছে আৰু এতিয়া কোভিডৰ যিটো পৰিস্থিতি হৈছে অসমত এতিয়া কোভিডে এটা ভয়াৱহ ৰূপ লৈছে এনে ক্ষেত্ৰত চৰকাৰ গঠন নোহোৱাটো অতি বিপৰ্যয়ৰ কথা চৰকাৰ গঠন হোৱাত অতি সোনকালে চৰকাৰ গঠন কৰি এটা সিদ্ধান্তলৈ আহিব লাগে বুলি তেওঁলোকে কেন্দ্ৰীয় নেতৃবৃন্দই ভাবি লৈছে আৰু ৰাজ্যৰ যিটো হিমন্ত বিশ্ব শৰ্মাৰ যিটো লবি বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লবি এই দুইটা লবিও হয়তো বুজি পাইছে যে অতি সোনকালে চৰকাৰখন গঠন হ'ব লাগে কিন্তু এই টনা আজোৰাৰ বিষয়টো এই বেমেজালিটো কেতিয়া এটা সিদ্ধান্তলৈ আহিব সেয়াহে এটি লাখ টকীয়া প্ৰশ্ন হৈছে কাৰণ এতিয়ালৈকে কোনো এটা সিদ্ধান্ত ল'ব পৰা নাই হিমন্ত বিশ্ব শৰ্মা ওলাই যাওঁতে তেওঁৰ বডি লেংগুৱেজতো কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সন্তুষ্টি কোনো এটা ভাৱধাৰা প্ৰকাশ দেখিবলৈ পোৱা নগ'ল আৰু তেওঁ মিডিয়াকো এতিয়ালৈকে কোনো ধৰণৰ বাইট দিয়া নাই মিডিয়াৰ হয় ৰীমা হয় যেহেতু ৰাতিপুৱাৰ ভাগত যেহেতু দিল্লীলৈ উৰা মাৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইয়াৰ ক্ষেত্ৰত কিন্তু এটা কথা আমি নুই কৰিব নোৱাৰো দুগৰাকী নেতাই কিন্তু আচলতে দুখন প্ৰাইভেট জেট লৈ পেলাই দিল্লীলৈ উৰা মাৰিছে তেওঁলোকে একেলগে কিন্তু আমি যোৱা পৰিলক্ষিত হোৱা নাই বা আমি গম পোৱা এটা মনোমালিন্য যে মাজত হৈছে মতভেদ হৈছে সেইটো এখন স্পষ্ট আগতেও আমি চৰকাৰ যেতিয়া আছিলে তেওঁলোকৰ যেতিয়া যিহেতু এই 5 বছৰৰ সময়কালতো দেখিবলৈ পোৱা গৈছিল যে প্ৰথম সময়ত এবছৰ দুবছৰ ঠিকে থাকে গ'ল পিছলৈ কিন্তু লাহে লাহে যেনে হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত এটা গেপ লাহে লাহে বাঢ়ি আহিছিলে আৰু সেই গেপটো এতিয়া বহুত ডাঙৰ হৈ গৈছে আৰু এই ডাঙৰ হোৱাটো স্পষ্ট হৈছে আজি দুখন জেক্টত বেলেগকে আৰু দুইজন নেতাই বেলেগে জে পি নাড্ডাৰ ঘৰত দলৰ সভাপতিজনৰ লগত বা দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত বেলেগে মিটিং কৰাটো অতি দুৰ্ভাগ্যজনক আৰু এই ছবিখন এতিয়া সমগ্ৰ ৰাইজে অসমৰ ভোটাৰে দেখিবলৈ পাইছে যে আমাৰ দুইজন নেতা মাজত এটা মতভেদ আছে আগতে কোৱাৰ দৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত যি ধৰণে এক হোৱাৰ এটা ইম্প্ৰেশ্যন দিছিলে ৰাইজক সেইটো এতিয়া স্পষ্ট হৈছে যে সেইটো আছিলে মিছা তেওঁলোকৰ মতভেদ আছে তেওঁলোক সকলো পাৱাৰৰ কাৰণে মুখ্যমন্ত্ৰী পদৰ ক্ষমতাৰ এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছো যেহেতু দুগৰাকী নেতাই তাত সঠিক সময়ত অৰ্থাৎ জে পি নাড্ডাৰ ঘৰত 10:30 বজাতে উপস্থিত হৈছিলে কিন্তু প্ৰথম লানি বৈঠক হিমন্ত বিশ্ব শৰ্মাৰ লগত কৰাটোৱে কি বুজাইছে যেহেতু প্ৰথম প্ৰিফাৰেন্স আমি হিমন্ত বিশ্ব শৰ্মাক দিয়া দেখিবলৈ পাইছো বা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত আপুনি আপোনাৰ তাত কিবা সবিশেষ খবৰ আছে নেকি আমি যিখিনি জানো বা যিখিনি আমাৰ অভিজ্ঞতা আছে তেওঁলোকৰ
হিমন্তৰ বিষয়ে বা হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে বা জে পি নাড্ডা বা বিজেপি দলৰ নেতৃবৃন্দৰ সৈতেও বিজেপি নেতৃত্বে এটা কথা স্পষ্ট যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক অতি মূল্য দিছে তেওঁলোকে জানে হিমন্ত বিশ্ব শৰ্মাৰ পটেনচিয়েলিটি কিমান আছে তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ নেতা তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও কোনো ধৰণে অসন্তুষ্ট কৰিব খোজা নাই আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁলোকে প্ৰথমতে তেওঁ প্ৰায়ৰিটি দিছে তেওঁলোকত বৈঠক কৰা কাৰণ হিমন্ত বিশ্ব শৰ্মাক কোনো মতে তেওঁলোকে ধৰি লওক অসন্তুষ্ট কৰিব পৰা নাই যে আকৌ সেই 2012 চনৰ যিটো চিন সেইটো চিন যেন পুনৰাবৃত্তি নহয় তাৰ বাবে চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 2012 চনত যেনেকে কংগ্ৰেছৰ পৰা ফালৰি কাটি গুচি আহিলে সেই একেটা চিন যেন ইয়াত বিজেপি ক্ষেত্ৰত আজি অসন্তুষ্ট হৈ পেলাই সৃষ্টি নহয় তাৰ কাৰণে কেন্দ্ৰীয় নেতৃবৃন্দই অহৰহ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকক অতি জৰুৰী উত্তৰ পূবৰ কাৰণে অতি জৰুৰী হিমন্ত বিশ্ব শৰ্মা এজন পাকৈত খেলুৱৈ ৰাজনীতিৰ খেলুৱৈ আৰু তেওঁ ডিজাৰ্ভ কৰে মুখ্যমন্ত্ৰীৰ কাৰণে কিন্তু হয় এইটো নহয় যে তেওঁ ডিজাৰ্ভ কৰা মানে যে এইটো যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিজাৰ্ভ নকৰে সেইটোও নহয় গতিকে এতিয়া সমান্তৰালভাৱে দুয়োজন নেতাই মুখ্যমন্ত্ৰী পদৰ কাৰণে যোগ্য ব্যক্তি কিন্তু তেওঁলোকে এজনকহে দিব পাৰে মুখ্যমন্ত্ৰী হয় আমি আপোনাক এইখিনিতে আপোনাক এৰিছো পুনৰবাৰ আমি সবিশেষ তথ্যৰ কাৰণে আপোনাৰ লগত সংযুক্ত হ'ম এইখিনিতে আপোনাক এৰিছো অসীম যেহেতু আমাৰ দিল্লীৰ যি সাংবাদিক আমাৰ আছে তাত কৰেছপণ্ডেণ্ট ৰীমা শৰ্মাই আমাক জানিবলৈ দিলে যে যেহেতু এতিয়ালৈকে তৃতীয়বাৰ মিলিত হৈছে বৈঠকত প্ৰথম লানি বৈঠক সমাপ্ত হ'ল আৰু প্ৰথম লানি বৈঠকত হিমন্ত বিশ্ব শৰ্মাক প্ৰথম প্ৰিফাৰেন্স দিয়াৰ আমি দেখিবলৈ পৰিলক্ষিত হৈছে যেহেতু সৰ্বানন্দ সোণোৱালো আছিলে তাত উপস্থিত মুখ্যমন্ত্ৰী হিচাপে তেওঁক কিন্তু দ্বিতীয়বাৰহে সেই বৈঠকত মাতিলে গতিকে এনে সন্দৰ্ভত আমি এটা কথা স্পষ্ট হ'ব পাৰোঁ যে এটা সিদ্ধান্ত ইতিমধ্যেই হাইকমাণ্ডৰ ফালৰ পৰা অৰ্থাৎ কেন্দ্ৰীয় নেতৃবৰ্গই এটা সিদ্ধান্ত ইতিমধ্যে লৈ থৈছে আৰু হিমন্ত বিশ্ব শৰ্মাকো এতিয়া তেওঁলোকে ডিনাই কৰিব নোৱাৰে সৰ্বানন্দ সোণোৱালকো ডিনাই কৰিব নোৱাৰে কাৰণ দুজন ৰাজনৈতিক নেতাই বিশিষ্ট গুণৰ অধিকাৰী তেওঁলোকে গতিকে হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন ব্যক্তি ৰাজনৈতিকভাৱে তেওঁ ইমান পৰিপক্ক যাৰ হাততে গোটেই যিহেতু কেন্দ্ৰীয় নেতৃত্ববৰ্গই নেডাৰ নিশ্চিত আহ্বায়ক বনাই থৈ দিছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব আছে গতিকে তেওঁ কিমান ধৰক সবল নেতৃত্ব প্ৰদান কৰিব পাৰে সেই বিষয়ে তেওঁ জানে এতিয়া যিহেতু তেওঁলোকে বিপাঙত পৰিছে এইটো বিষয়ক লৈ যে কাক ৰাখিব কাক এৰিব সৰ্বানন্দ সোণোৱালৰ ব্যক্তিত্ব সৰ্বানন্দ সোণোৱালৰ বিষয়ে ইতিমধ্যে অসমৰ ৰাইজে সকলো কথা জানে সৰ্বানন্দ সোণোৱালৰ এটা নিকা ভাৱমূৰ্তিৰ চৰিত্ৰ বা নিকা ভাৱমূৰ্তি তেওঁৰ সেই মুখখন অসমৰ ৰাইজে জানে তেওঁৰ ওপৰত যিহেতু 5টা বছৰ তেওঁ শাসনকাল চলালে 5টা বছৰত তেওঁৰ ওপৰত কোনো ধৰণৰ অভিযোগ বা দুৰ্নীতিৰ লগত লিপ্ত ঠিক তেনেকুৱা ধৰণৰ তথ্য এতিয়ালৈকে পোহৰত অহা নাই তেনে পৰিপ্ৰেক্ষিতত এতিয়া সৰ্বানন্দ সোণোৱালে 5টা বছৰ সুন্দৰকৈ কাৰ্যক্ৰমণিকা তেওঁ চলোৱাৰ পিছত কেনেকৈ তেওঁক সেই আসনখনৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক আসনখন দিব সেই বস্তুটোক লৈ বিভাগৰ পৰা পৰিলক্ষিত হৈছে নিশ্চয় কথাটো হ'ল এনেকুৱা যে ছ'চিয়েল মিডিয়াত এটা কথা সৰ্বত্ৰে চৰ্চা হৈ আছে সেই চৰ্চাৰ বিষয়টো এনেকুৱা বহুকেইটা সমষ্টিত কিন্তু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই উদণ্ড ভাষণ দিয়াৰ বাবেই আচলতে সেই সমষ্টিকেইটা কিন্তু বিজেপিৰ হাতলৈ আহিছে বুলি এটা চৰ্চা চলিছে সমগ্ৰ ছ'চিয়েল মাধ্যমত আৰু এই ক্ষেত্ৰত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি আচলতে দায়িত্ব বা হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলটো হৈ পেলাই যিখিনি কাম কৰিছে অনাগত দিনত সেইখিনিক কিন্তু আমি নুই কৰিব নোৱাৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন নেতাই কিন্তু বিজেপি দলটোক কিন্তু বহুগুণে আগবঢ়াই লৈ গৈছে অনাগত দিনতো লৈ যাব আৰু যিকেইটা দিন গ'ল এইকেইটা দিনতো কিন্তু হিমন্ত বিশ্ব শৰ্মাই বহুখিনি ওপৰলৈ লৈ গৈছে বিজেপি দলটোক কিন্তু তেনে ক্ষেত্ৰত কিন্তু অমিত শ্বাহে হওক বা জে পি নাড্ডাই হওক তেওঁলোকে হয়তো ভাবিছে যদি হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰীৰ পদটো দিব নোৱাৰোঁ তেতিয়াহ'লে হয়তো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি দল ত্যাগ কৰি অন্য দললৈ যাব নেকি আৰু অন্য দলত গৈ তেওঁ নতুনকৈ এখন চৰকাৰ গঠন কৰিব নেকি তাক লৈ কিন্তু এটা বৰ ডাঙৰ চৰ্চাৰ বিষয় হৈছে এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব এবাৰ যিহেতু গোটেই অসমত যে নিৰ্বাচন অনুষ্ঠিত হৈছিলে 2016 নিৰ্বাচনৰ যি ৰাজনৈতিক পৰিৱেশ গোটেই অসমত সূচনা হৈছিলে এইবাৰ পৰিৱেশ অকণমান বেলেগ ধৰণৰ আছিলে সেইবাৰ 2016ত মোদীৰ যি মেজিক বা মোদীৰ যি ঢৌ আছিলে সেইটো এইবাৰ পৰিলক্ষিত হোৱা নাছিলে আৰু এইবাৰ যিহেতু হাগ্ৰামাও নাছিলে বিপিএফৰ যি শক্তিশালী নেতা হাগ্ৰামা সেই 2016 চনত যিহেতু বিজেপিৰ লগত মিত্ৰজোঁটত আছিলে এবাৰ সেই মিত্ৰজোঁটৰ পৰা যিহেতু হাগ্ৰামা ওলাই আহিছিলে তেনে পৰিপ্ৰেক্ষিতত UPPLক লগত লৈ হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে সম্পূৰ্ণ ধৰণৰ এটা ৰণকৌশল প্ৰস্তুত কৰি গোটেই অসমত যি ধৰণে এটা শক্তিশালী নেতৃত্ব বহন কৰিলে সেই বস্তুটোৰ কাৰণে বিপাঙত পৰিছে যিহেতু মোদী ঢৌ নাছিলে হাগ্ৰামাও নাছিলে এক ৰুদ্ধদাৰ মস্তিষ্কৰ ঢৌ অৱশ্যে আৰু সেই ৰুদ্ধদাৰ মস্তিষ্কৰ কথাটো যদি আমি ক'বলৈ যাওঁ তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ তেনে ক্ষেত্ৰত সকলোতকৈ ডাঙৰ প্ৰশ্নটো আজি হাইকমাণ্ডৰ আগত এইটোৱেই হৈছে
যাৰ নেতৃত্বত যি সবল নেতৃত্ব ভূমিকা বহন কৰি গোটেই অসমত সামগ্ৰিক পৰিৱেশ বিজেপিৰ ফালে বাতাবৰণ সৃষ্টি কৰি গোটেই মিত্ৰজোঁটৰ চৰকাৰখনক পুনৰবাৰ অসমত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি সক্ষম হৈছে সেইগৰাকী নেতাক এতিয়া মুখ্যমন্ত্ৰী পদৰ পৰা কেনেকৈ বঞ্চিত কৰে। দ্বিতীয়তে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিহেতু 5টা কাৰ্যক্ৰম গ'ল, 5টা কাৰ্যক্ৰম ধুনীয়াকৈ গ'ল, তাত তেওঁৰ যি কাৰ্যক্ৰমণিকা আছিলে সেই কথাবোৰ ধুনীয়াকৈ তেওঁ ৰাইজৰ মাজত উপস্থাপন কৰি এটা নিকা ভাৱমূৰ্তিৰ ইতিমধ্যে মই সেই কথাটো কৈ উঠিছোঁ। তেওঁৰ ওপৰত কোনো দুৰ্নীতিৰ অভিযোগ নাই, কোনো ধৰণৰ তেনেকুৱা নিকা ভাৱমূৰ্তিৰ বুলি আজি মানুহে ধৰিছে। তেনে ক্ষেত্ৰত এতিয়া সৰ্বানন্দ সোণোৱালক কেনেকৈ এভইড কৰে বা হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ এভইড কৰে এই বস্তুটোক লৈ বিপাঙত পৰিছে। আৰু যদিহে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী দিয়া হয়, কিবা কাৰণত যদি সিদ্ধান্ত লয় যে কেন্দ্ৰীয় নেতৃত্বৰ যে হিমন্ত বিশ্ব শৰ্মাক এবাৰ আমি 2021 অসমৰ দায়িত্বত আমি দিয়া হওক, যদি তেনেকুৱা হয় তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালৰ ইয়াত কি হ'ব? সৰ্বানন্দ সোণোৱালক কি পদত দিব বা কেনেধৰণৰ তেওঁৰ ওপৰত ব্যৱস্থা ল'ব হাইকমাণ্ডে, সেইটো এটা ডাঙৰ বিষয় হৈ পৰিছে। সকলোৱেও ভাবিছে যে এই দুজন ব্যক্তিৰ ক্ষেত্ৰত যোনজনেই হওক, যদি সৰ্বানন্দ সোণোৱাল হয় তেতিয়াহ'লে হিমন্ত বিশ্বৰ প্ৰসংগটো কি হ'ব, আৰু যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালৰ বিষয়টো কি হ'ব, এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। কিন্তু এই ক্ষেত্ৰত মই আপোনাক এটা ডাঙৰীয়া কথা ক'ব বিচাৰিছোঁ যে যিহেতু এটা ৰাষ্ট্ৰীয় দল, এটা পৰিপক্ক দল, এটা যিটো দলে শাসন কৰিছে কেন্দ্ৰত, যিটো দলে শাসন কৰিছে যোৱা 5টা বছৰত ৰাজ্যত, গতিকে এনেকুৱা এটা পৰিপক্ক দল হৈও কিন্তু মুখ্যমন্ত্ৰী কোন হ'ব আজি 6টা দিন উকলি গ'ল, এতিয়ালৈকে কিন্তু তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। প্ৰাইভেট জেটেৰে তেওঁলোকক মাতি নিয়া হৈছে আচলতে জে পি নাড্ডাৰ বাসগৃহলৈ, আৰু তাত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰৱৰ্তী অসমত মুখ্যমন্ত্ৰী কোন হ'ব। এই যিখিনি বিষয়, এই যিখিনি সামগ্ৰিক যি পৰিৱেশ যোৱা 5টা দিনৰ অসমৰ প্ৰত্যেকজন মানুহৰ মাজত যি উৎকণ্ঠা সৃষ্টি কৰিছে এই বিজেপি দলটোৱে যে মুখ্যমন্ত্ৰী কোন হ'ব, ইয়াক লৈ পেলাই 7টা দিন বা 5টা দিন উকলি গ'ল। ইয়াৰ পিছত আকৌ আহিব মন্ত্ৰিত্ব প্ৰদানক লৈ, আৰু মন্ত্ৰিত্ব প্ৰদানক লৈ পেলাই 5টা দিন উকলি যাব। তাৰ পিছত আহিব বিজেপি ৰাজ্যিক সভাপতি সলনি হ'ব নেকি, ইয়াৰ পিছত তাৰ পিছত সভাপতিক লৈ আকৌ 5টা দিন উকলি যাব। এই যি কৰোণাৰ এই কৰোণাৰ সন্ত্ৰাসতে কিন্তু বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰী কাক দিব, মন্ত্ৰিত্ব কাক দিব, ৰাজ্যিক সভাপতি কাক পাতিব, ইয়াক লৈ কিন্তু ব্যস্ত হৈ থাকিব নেকি গোটেই সমগ্ৰ বিষয়টো। হয়, গোটেই অসমৰ যিটো প্ৰেক্ষাপট, আপোনাৰ ৰাজনীতিৰ প্ৰেক্ষাপটৰ পৰা আৰম্ভ কৰি অসমৰ যি সামূহিক প্ৰেক্ষাপট, ধৰক কৰোণাৰ পৰা আদি কৰি যি সমস্যাৰ অসমৰ ৰাইজ জড়িত হৈ আছে, সেই কথাটো ইতিমধ্যে দিল্লীৰ বিজেপিৰ শীৰ্ষ নেতৃত্ববৃন্দই সেই হৃদয়ংগম কৰিব পাৰিছে, যাৰ পৰিপ্ৰেক্ষিতত কিছু বিলম্ব হ'লেও যোৱাকালিৰ ভিতৰতে দুগৰাকী নেতাক, শক্তিশালী নেতাক দিল্লীলৈ তলব কৰিছে। আৰু সেই তলব কৰাৰ অৰ্থই এইটোৱে বুজাইছে যে আজিৰ ভিতৰত তেওঁলোকে এটা স্পষ্ট সিদ্ধান্ত ল'ব, আৰু সেই সিদ্ধান্তটো অসমৰ ৰাইজৰ সন্মুখত আহিব। যিয়েই নহওক কিয় অসমৰ ৰাইজৰ যিহেতু আজি বিগত বহুদিনৰ পৰা ইলেকশ্যন গ'ল, তাৰপিছত ৰিজাল্ট আহি গ'ল, ৰিজাল্টৰ পিছতো এতিয়া ঘোষণা হোৱাৰ পিছত যিহেতু 5খন ষ্টেটত ইলেকশ্যন হৈছিলে, নিৰ্বাচন হৈছিলে একেলগে অসমৰ লগত, আৰু বাকীকেইখনত ইতিমধ্যে মুখ্যমন্ত্ৰীও তাত নিৰ্ধাৰণ হ'ল, আৰু তেওঁলোকে ইতিমধ্যে শপত গ্ৰহণ কৰি তেওঁলোকৰ কাৰ্যক্ৰমণিকা ইতিমধ্যে বাহিৰৰ ৰাজ্যসমূহত আৰম্ভ হ'ল। গতিকে এতিয়া অসমৰ সন্দৰ্ভত যিহেতু বিলম্ব হৈছে, সেইকাৰণে কেন্দ্ৰীয় নেতৃত্ববৰ্গই এটা কথা স্পষ্ট কৰিছে যে আজিৰ ভিতৰতেই মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত তেওঁলোকে সঠিক সিদ্ধান্ত ল'ব, পোহৰলৈ নাম আহিব, কোন অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব, লগতে শপত গ্ৰহণ কেতিয়া হ'ব সেই তাৰিখো আজিৰ ভিতৰতে চূড়ান্ত হ'ব বুলি আমি জানিব পাৰিছোঁ। অমৰ ধন্যবাদ জনাইছোঁ ইছিম ডাঙৰীয়া, আপুনি খুব সুন্দৰভাৱে আমাৰ এই বিষয়বস্তুটো পৰ্যালোচনা কৰিলে, আৰু আজিৰ এই বিশেষ অনুষ্ঠানটোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোকে পৰৱৰ্তী বাবাতৰিবোৰে চাই থাকিব মাই নিউজ এনি। ধন্যবাদ।